কৃষ্ণ কৃষ্ণ কৃষ্ণ। প্ৰকৃততে ঈশ্বৰ কোন? প্ৰকৃততে ঈশ্বৰ কোন আৰু আমাক কোনে মায়াময় সংসাৰৰ পৰা উদ্ধাৰ কৰিব পাৰিব? কোনে আমাক এই মায়ামোহৰ পৰা পৰিত্ৰাণ কৰাব পাৰিব? এই কথাটি মহাপুৰুষ মাধৱদেৱে তেওঁৰ অমূল্য গ্ৰন্থ নামঘোষাত 586 নম্বৰ কুটত অতি সুন্দৰভাৱে উল্লেখ কৰিছে। প্ৰকৃততে ঈশ্বৰ কোন, আমি ঈশ্বৰ বুলি কাক মান্যতা প্ৰদান কৰিব লাগে। আৰু সেই লেচাৰীত লিখিছে যে ঈশ্বৰ নিৰ্ণয়, অৰ্থাৎ ঈশ্বৰ কোন আমাক তাক নিৰ্ধাৰণ কৰি দেখুৱাইছে কৃষ্ণ। তাৰে আমি কিছু সহজে বুজিব পৰাকৈ, বিশেষকৈ আমাৰ নৱপ্ৰজন্মই যাতে সহজে বুজিব পাৰে তাৰ বাবে অকণমান আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। ভুল হ'লে মাৰ্জনা কৰিব। কৃষ্ণ কৃষ্ণয়ে কদেৱ দুখ হাৰি কাল মায়াদিৰো অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱনা হিনাহি ৰাম কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱনা হিনাহি কৃষ্ণ এজন দেৱতা যি আমাৰ সকলোৰে দুখ হৰণ কৰিব পাৰে, আমাৰ দুখ কষ্টসমূহক মষিমূৰ কৰিব পাৰে। এনেকৈ কৈছে কৃষ্ণ এক দুখ হাৰি। কৃষ্ণ এজন দেৱতা যি আমাৰ দুখ হৰণ কৰিব পাৰে। কাল মায়া আদিৰ অধিকাৰী। কাল মানে হৈছে সময়, কাল মানে হৈছে বিপদ আপদ, আৰু তাৰ বাদেও আমাৰ যিমান যি আছে সমস্তখিনি অধিকাৰী কেৱল কৃষ্ণ। সেইকাৰণে কৈছে যে কৃষ্ণ এক দুখ হাৰি। কৃষ্ণ এজন দেৱতা যি আমাৰ দুখসমূহ হৰণ কৰিব পাৰে। কাল মায়া আদিৰো অধিকাৰী। কাল মানে বিপদ, কাল মানে সময়, সকলোৰে তেওঁৱে অধিকাৰী। কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি 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 আৰ। অৰ্থাৎ কৃষ্ণতকৈ আৰু শ্ৰেষ্ঠ দেৱতা এই সংসাৰত নাই নাই বুলি তিনি সত্য খাই মহাপুৰুষ মাধৱদেৱে তেওঁৰ অমূল্য গ্ৰন্থ নামঘোষাৰ 596 নম্বৰ ঘোষাজোকাত অতি সুন্দৰভাৱে উল্লেখ কৰিছে। তাৰ পিছতে আকৌ কৈছে হে ৰাম সৃষ্টি স্থিতি অন্ত কাৰি দেৱ তান্ত বিনে আন নাহি কেৱ জানিবা বিষ্ণুহে সমস্ত জগতে হাৰ ৰাম জানিবা বিষ্ণুহে সমস্ত জগতে হাৰ। সৃষ্টি, এই পৃথিৱী জগতখন, এই জীৱসমূহক, আমাৰ এই ধৰাধামত থকা যিমানবোৰ সৃষ্টি কৰিছে সমস্তখিনি কাৰণ হৈছে নাৰায়ণ প্ৰভু ভগৱন্তই। অৰ্থাৎ যাৰ বাবে আমি জন্ম হ'লোঁ, যাৰ বাবে আমি এই ধৰাধাম দেখিলোঁ, এই বিনন্দীয়া পৃথিৱীখন দেখিলোঁ, আমি বুলিয়ে নহয় সমস্ত জীৱই, তাৰ মূল কাৰণ হৈছে প্ৰভু ভগৱন্তৰ সৃষ্টি স্থিতি। অৰ্থাৎ যাৰ বাবে আমি ৰৈ আছোঁ বা যাৰ বাবে আমি জীয়াই আছোঁ, সেয়াও গৰাকী হৈছে কেৱল মাত্ৰ প্ৰভু ভগৱন্ত কৃষ্ণ। সৃষ্টি স্থিতি অন্ত। অন্ত মানে হৈছে শেষ। আমি যাৰ বাবে এদিন শেষ হ'ব লাগিব, যাৰ বাবে আমাৰ এদিন মৃত্যু হ'ব, যাৰ বাবে আমি এই ধৰাধামৰ পৰা মেলানি মাগিব লাগিব, আৰু তাৰো কাৰণেই হৈছে প্ৰভু ভগৱন্ত কৃষ্ণ। তান্ত বিনে আৰু নাহি কেৱ।
তেখেততকৈ আৰু অন্য কোনো নাই আমাক এই মুক্তি দিব পৰা। জানিবা বিষ্ণুহে সমস্ত জগতৰ সাৰ। জানিবা, আমাক মাধৱ পুৰুষজনাই কৈছে, জানিবা তোমালোকে যে প্ৰভু ভগৱন্তই জগতৰ সমস্ত সাৰ বস্তু, তেখেততকৈ আৰু অন্য কোনো নাই। সেই কৃপালুক বাপ বান্ধৱ আই মাতৃ হওক। মহাপুৰুষ মাধৱদেৱে অসমীয়া আখৰ ব্যৱহাৰ কৰি অসমীয়া ভাষাত ইমান শুৱলাকৈ লিখি যোৱাৰ পিছত আমি যদি অসমত অসমীয়া সমাজত জন্মগ্ৰহণ কৰি অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণ কৰি অসমীয়া আখৰ ব্যৱহাৰ কৰি অসমীয়া ভাষাত লিখি থৈ যোৱা এই ঘোষাসমূহ অধ্যয়ন কৰিবলৈ চেষ্টা নকৰি তাৰ বিপৰীত দিশে গতি কৰিব বিচাৰোঁ, তাতকৈ আৰু দুৰ্ভগীয়া জাতি জানো থাকিব পাৰে? চিন্তা কৰকচোন। গতিকে আমি আজি নৱপ্ৰজন্মক এটাই গুহাৰি জনাম যে আপোনাৰ হবে অন্যান্য কৰ্মসমূহৰ লগতে কিছু কিছু পৰিমাণে হ'লেও নিজৰ জাতিটোক যদি বচাব বিচাৰে, নিজক যদি আপুনি বুজিব বিচাৰে, এই মানৱ কল্যাণৰ বাবে যদি আপুনি আগবাঢ়িব বিচাৰে, তেন্তে মহাপুৰুষ শংকৰদেৱ মাধৱদেৱ গুৰুজনাৰ এই ঘোষা ভাগি কিছু পৰিমাণেও অধ্যয়ন কৰি তাক বুজিবলৈ চেষ্টা কৰক। বুজিলেই নহ'ব, পঢ়িলেও নহ'ব, আৰু বুজিলেও নহ'ব, পঢ়িলেও নহ'ব, কিন্তু দৈনন্দিন জীৱনত আমি ব্যৱহাৰ কৰিবলৈও চেষ্টা কৰিব লাগিব। তেতিয়াহে মাধৱ পুৰুষক আমি সঁচাকৈয়ে মান্যতা প্ৰদান কৰা হ'ব আৰু মাধৱ পুৰুষক আমি সঁচাকৈয়ে তেওঁৰ গ্ৰন্থসমূহক আমি শ্ৰদ্ধা আৰু ভক্তি কৰা বুজাব। আৰু কৃষ্ণ, আজি আমি ইমানকে আগবঢ়ালোঁ। যদি আমাৰ অজানিতে কিবা অগা পিছা নাইবা ভুল যেন অনুভৱ কৰে, তেন্তে হ'লে আপোনাৰ হ'ব দাসৰো দাস বুলি আপোনাৰ হ'ব চৰণত ঠাই দিব বুলি সেৱা নিবেদন কৰিলোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ।